চিৰাং জিলাৰ বন বিভাগত নিযুক্তি কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য আহিছে পোহৰলৈ। চিৰাঙৰ বন বিভাগত নিযুক্তি কেলেংকাৰী হোৱা বুলি এক তথ্য পোহৰলৈ আহিছে। ভুৱা নিযুক্তি পত্ৰৰে যোগদান কৰোঁতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। 18 জন প্ৰাৰ্থীয়ে নিযুক্তিৰ বাবে গৈছিল জিলা বন বিভাগৰ কাৰ্যালয়লৈ আৰু কেলেংকাৰীৰ মূল অভিযুক্ত শশাংক দাস সহ 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই নিযুক্তি কেলেংকাৰী সংঘটিত কৰাৰ মূল মাষ্টাৰ মাইণ্ড আছিল শশাংক দাস আৰু শশাংক দাসৰ লগতে আন 4 জনকো গ্ৰেপ্তাৰ কৰিছে নলবাৰী আৰক্ষীয়ে। ভুৱা নিযুক্তিৰ নামত টকা লৈ তেওঁলোকে নিযুক্তি প্ৰদান কৰিছিল, ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু নলবাৰী আৰক্ষীয়ে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছে আৰু চিৰাং আৰক্ষীয়ে কেলেংকাৰীৰ গোচৰটো হস্তান্তৰ কৰিছে নলবাৰী আৰক্ষীক। ভুৱা নিযুক্তি পত্ৰ লৈ যেতিয়া যোগদান কৰিবলৈ গৈছিল বন বিভাগত তেতিয়াই ধৰা পৰিল, তেতিয়াই পোহৰলৈ আহিল সমগ্ৰ ঘটনা আৰু ইতিমধ্যে চিৰাং আৰক্ষীয়ে সমগ্ৰ গোচৰটো নলবাৰী আৰক্ষীলৈ হস্তান্তৰ কৰিছে আৰু এই সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ কিছু ভাষ্য আছে। সেই ভাষ্য শুনোৱাৰ পিছতে আমি পোনপটীয়া সম্প্ৰচাৰত যাম আমাৰ নলবাৰীৰ সতীৰ্থ চন্দন শৰ্মাৰ ওচৰলৈ। Case number 223-25 under section 61(2), 336(3), 340 bracket 2 BNS হয়। হেতু মানে খবৰটো আহিছিলে ডিভিজনেল ফৰেষ্ট অফিচ চিৰাং ডিভিজন। তাৰপৰা অফিচাৰ ক'লে কি এদিন 18 ক্যান্ডিডেটস আহিছে এপয়েন্টমেন্ট লেটাৰ্স লৈ কি জয়েন কৰিব, কিন্তু মানে এপয়েন্টমেন্ট লেটাৰ্স দেখিছে আৰু দেখিলে কি মানে গোটে এপয়েন্টমেন্ট লেটাৰ্স ফেক। তো হি ওয়াজ সাসপিশিয়াস কি কিবা জব স্ক্যাম হ'ব পাৰে। হয়, চিৰাং ডিভিজনৰ হয়, হি ওয়াজ সাসপিশিয়াস কি কিবা জব স্ক্যাম হ'ব পাৰে। এই কাৰণে তেওঁ মানে কাজলগাঁও পিএছত খবৰ দিলে। তাতে কাজলগাঁও পিএছ চিৰাঙৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন ইনকুৱাৰী কৰিলে আৰু তাতে পালে কি এজন মানুহ নলবাৰী টাউনৰ ওচৰতে এই এপয়েন্টমেন্ট লেটাৰ্সবিলাক ডিষ্ট্ৰিবিউট কৰিছে। তাৰপিছত তেওঁ মানে কেছটো ইয়াতে ট্ৰান্সফাৰ কৰি দিলে। লগে লগে মানে যে মানুহ আইডেণ্টিফাই হৈছিলে যে ইয়াতে ডিষ্ট্ৰিবিউট কৰিছে, তেওঁ আমাৰ টীম নলবাৰী সদৰ পিএছৰ টীম বেলতলা গুৱাহাটীৰ পৰা আৰেষ্ট কৰিলে। তাৰপিছত তেওঁৰ কনফেশ্যন ষ্টেটমেণ্ট আৰু যে কেণ্ডিডেটছ আছে শশাংক দাস আৰু তেওঁৰ ষ্টেটমেণ্ট আৰু যে কেণ্ডিডেটছৰ ষ্টেটমেণ্টছৰ বেছ মানে বেলেগ যে মানুহ ইনভলভ আছিলে তেওঁ কালি ৰাতি ধৰা হৈছে। এতিয়া টোটেল আপোনাৰ 4 জন ধৰা হৈছে। এতিয়া তদন্ত চলি আছে আৰু মানে তদন্ত চলি আছে। তো তাৰপিছত মই গোটেই ইনভেষ্টিগেশ্যনৰ ডিটেইলছটো দিব। 4 জন ধৰিছে আছে কাৰণ 18 এপয়েন্টমেন্ট লেটাৰ্স অলপমান যে মাষ্টাৰ মাইণ্ড ধৰা হৈছে, কিন্তু যে এজেণ্টবিলাক যে কানেক্টটো কৰি দিয়ে কেণ্ডিডেটছৰ লগতে তেওঁ অলপমান বাকী আছে। তো তদন্ত চলি আছে আৰু সেয়া আছিল আৰক্ষীৰ ভাষ্য। আৰক্ষীয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে, কিন্তু যিসকল এজেণ্টৰ জৰিয়তে এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল, এই সমগ্ৰ কেলেংকাৰীটো সংঘটিত হৈছিল, সেই এজেণ্টসকলক এতিয়াও ধৰিবলৈ বাকী আছে। এই সন্দৰ্ভত কিছু কথা পাতিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ চন্দন শৰ্মাৰ ওচৰলৈ। নলবাৰীৰ ব্যুৰ' চন্দন শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ। চন্দন, এনেধৰণৰ এটা কেলেংকাৰী হঠাৎ পোহৰলৈ আহিল, ঘটনাটো কেনেধৰণেৰে সংঘটিত হৈছিল আৰু এই নিযুক্তি কেলেংকাৰীৰ আঁৰত কোন কোন আছে বুলি ইতিমধ্যে আপুনি তথ্য লাভ কৰিছে। তাৰ সমান্তৰালভাৱে এই কেলেংকাৰীটো ফাদিল হোৱাৰ আঁৰৰ ৰহস্যটো কি, কেনেধৰণেৰে সমগ্ৰ ঘটনা চক্ৰ বা এই সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহিল? চন্দন। দেৱপ্ৰতিম চাওক, যিহেতু চিৰাং জিলাৰ DFO কাৰ্যালয়ত যি নিযুক্তি কেলেংকাৰী, ভুৱা নিযুক্তি কেলেংকাৰী আৰু এই সমগ্ৰ ঘটনাত নাম সাঙুৰ খাই পৰিছিলে নলবাৰীৰ শশাংক দাস বুলি এগৰাকী যুৱকৰ। আৰু এই যুৱকগৰাকী হৈছে সমগ্ৰ তেওঁ মাষ্টাৰ মাইণ্ড বুলি ক'ব লাগিব। এই যি ভুৱা নিযুক্তি, বন বিভাগৰ যি ভুৱা নিযুক্তি কেলেংকাৰীৰ এই মাষ্টাৰ মাইণ্ডগৰাকীয়ে হৈছে নলবাৰী গোপাল বজাৰৰ শশাংক দাস। আৰু এই শশাংক দাসৰ নেতৃত্বতে গোটেই নিযুক্তিটো প্ৰায় 18খন নিযুক্তিৰ তেওঁ বিতৰণ কৰিছিলে। নলবাৰী কোনো এটা স্থানত তেওঁ বিতৰণ কৰিছিলে, বিভিন্ন লোকক বিতৰণ কৰিছিলে আৰু তাৰপিছতে তেওঁ
যি চিৰাং জিলাৰ যি DFOৰ কাৰ্যালয়ত আৰক্ষীৰ তেওঁ এজাহাৰ দাখিল কৰা হৈছিলে আৰু তাৰ ভিত্তিত শশাংক দাসক গুৱাহাটীৰ বেলতলাৰ পৰা নলবাৰী সদৰ আৰক্ষীয়ে আটক কৰিছিলে আৰু তাৰপিছত গোটেই ঘটনাটো পোহৰলৈ আহিছিলে আৰু এই ঘটনাত ইতিমধ্যে জড়িত যি লক্ষেশ্বৰ দাস বাক্সাৰ লক্ষেশ্বৰ দাস আৰু চিডলিৰ অমূল্য বসুমতাৰী আৰু নলবাৰীৰ যিগৰাকী বিজেপি কৰ্মী এগৰাকী আছে সেয়া হৈছে নুৰ হুছেইন ইতিমধ্যে আটক কৰা হৈছে শশাংক দাসৰ ভাষ্য অনুসৰি এই যি তিনিগৰাকী লোকক ইতিমধ্যে নলবাৰী আৰক্ষীয়ে আটক কৰিছে আৰু দেখিবলৈ পোৱা গৈছে আজি আমি যি শশাংক দাস মাষ্টাৰ মাইণ্ড এই মাষ্টাৰ মাইণ্ডগৰাকীক আমি এনবি নিউজৰ পৰা তেওঁক আমি সুধিছিলোঁ যে এই ঘটনাত কোন জড়িত প্ৰকৃততে তেতিয়া কিন্তু শশাংক দাসে যি মাষ্টাৰ মাইণ্ড শশাংক দাসে এটা কথা কৈছিলে এই সমগ্ৰ ঘটনাত নুৰ হুছেইন বিজেপি কৰ্মী যি নুৰ হুছেইন জড়িত বুলি তেওঁ আমাক জানিবলৈ দিছিলে আৰু ইতিমধ্যে নুৰ হুছেইন নলবাৰীৰ যি ধমধমা বাছ ষ্টেণ্ডৰ সমীপৰ যি নুৰ হুছেইন আৰু বাক্সা জিলাৰ লক্ষেশ্বৰ দাস আৰু অমূল্য বসুমতাৰীক যি চিডলিৰ অমূল্য বসুমতাৰীক ইতিমধ্যে নলবাৰী আদালতত হাজিৰ কৰা হৈছে আৰু তাৰপিছত তেওঁলোকক হয়তো পুনৰ তেওঁলোকক যি আৰক্ষী তেওঁলোকে জিম্মাত ল'ব আৰু কি নথি তেওঁলোকৰ মুখৰ পৰা কেনেকুৱা আৰু তেওঁলোকে তথ্য সংগ্ৰহ কৰিব পাৰে তাৰ তেওঁলোকে নলবাৰী আৰক্ষীয়ে চেষ্টা কৰিব আৰু মই এই মুহূৰ্তত নলবাৰী সদৰ থানাত উপস্থিত আছোঁ আৰু যিহেতু এই সদৰ থানাতে যিগৰাকী মাষ্টাৰ মাইণ্ড শশাংক দাসক ইয়াতে লৈ অহা হৈছিলে আৰু তেওঁক 3 দিন ধৰি ইয়াতে তেওঁক সোধপোছ কৰা হৈছিলে আৰু তাৰ সোধপোছৰ অন্তত গোটেই প্ৰক্ৰিয়াটো যি ভুৱা নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাই পৰিছিলে এই তিনিগৰাকী ব্যক্তিক এই তিনিগৰাকী ব্যক্তিক ইতিমধ্যে নলবাৰী আৰক্ষী অধীক্ষকে আজি সোধপোছ কৰিছে আৰু সোধপোছ কৰাৰ অন্তত নলবাৰী আদালতত হাজিৰ কৰা হৈছে হয়তো আৰু কোনো লোকক এই যি ভুৱা নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাই পৰাৰ যথেষ্ট সম্ভাৱনা আছে দেৱপ্ৰতিম নিশ্চয়কৈ চন্দন শৰ্মা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আচলতে আন কোন জড়িত হৈ আছে আৰু ইতিমধ্যে যদিও বা শশাংক দাস নামৰ ব্যক্তিজনক মূল মাষ্টাৰ মাইণ্ড বুলি কোৱা হৈছে কিন্তু শশাংক দাসে অকলেই এই সমগ্ৰ কেলেংকাৰী সংঘটিত কৰিছিল নে বন বিভাগৰো কোনো বিষয়া তথা কৰ্মচাৰী এই সমগ্ৰ কেলেংকাৰীত জড়িত আছিল সেয়া তদন্তত পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে এই মুহূৰ্তত চন্দন শৰ্মাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা